কিমান টকা বেছি হ'লে মানুহক অহংকাৰে মূৰত ধৰে? কিমান টকা বেছি হ'লে বা কিমান পইচা বেছি হ'লে মানুহক অহংকাৰে মূৰত ধৰে? আৰু কিমান বেছি অহংকাৰী হ'লে মানুহৰ আন্তৰিকতা আৰু মানৱীয়তা হেৰাই থাকে? জীৱনত প্ৰকৃত অৰ্থত সফল হোৱা কোনো মানুহ কিন্তু অহংকাৰী নহয়। যিবিলাক অহংকাৰী তেওঁলোক কেতিয়াও সফল নহয়, হ'বও নোৱাৰে। হয়তো তেওঁলোক নিজৰ দৃষ্টিত সফল, কিন্তু নেদেখাজনৰ দৃষ্টিত বহুত বেছিকৈ দুৰ্বল বা বিফল। এটা উত্তৰৰ সৈতে কিন্তু সময় সকলোৰে বাবে ঘূৰি আহে। সেইবাবে চাগে কয়, ভগৱানে দিও চায় আৰু নিও চায়। গতিকে ইমান বেছি অহংকাৰী কৰি নিজক গঢ় নিদিব, যাতে জীৱনৰ কিবা পৰিস্থিতিত আপুনি মানুহ বুলি গণ্য নকৰা কেইজন আপোনাৰ সাৰথি হ'ব লগা হয়। কেতিয়াও কোনো মানুহ আপোন নহয় বুলি জানিও তেওঁক বিশ্বাস কৰি আপোন বুলি ভবাটো আমাৰ মনৰ মাজত সদায় বিশেষ। কিন্তু কিছুমান জানি বুজি কৰা ভুলে আমাক বৰকৈ আঘাত কৰায়। জীৱনটোৱে বহুত কিবাই শিকালে আৰু শিকাবলৈও আছে। বিপদৰ সময়ত কোনবোৰ মানুহ আঁতৰি গ'ল, কোনবোৰ মানুহ লগত থাকিল সেয়াও দেখুৱালে। সময়ৰ সোঁতত পৰিস্থিতি কেনেকৈ চকুৰ পলকত সলনি হৈ গ'ল একো ধৰিবই নোৱাৰে। বেয়া দিনবোৰ লগ নেৰা হয়, এটা এটা দিন হিচাপ কৰি পাৰ কৰিবলগীয়া হয়। যদি দুখবোৰো নিজৰ মনত বান্ধি থৈ আনৰ আগত হাঁহি থাকিবলৈ চেষ্টা কৰা হয়, তথাপি সেই দুখবোৰে বাৰে বাৰে তোলা দি থকা দেখা যায়। কি পালোঁ কি হেৰুৱালোঁ এই বছৰত তাকো নাজানো। কি জানিলোঁ কি বুজিলোঁ সেয়াও নাজানো। কিন্তু জীৱন নামৰ কিতাপখনৰ স্বাৰ্থ অধ্যায়টো ভালকৈয়ে বুজি পালোঁ।